What was the mascot of the 33rd National Games held in Guwahati? গুৱাহাটীত অনুষ্ঠিত 33তম ৰাষ্ট্ৰীয় খেল প্ৰতিযোগিতাৰ মাস্কট কি আছিল? কাৰেক্ট এনসাৰটো হ'ব অপচন বি ৰংমন। লগতে মনত ৰাখিব লাগিব যে 2007 চনত গুৱাহাটীত 33তম নেশ্যনেল গেমছ অনুষ্ঠিত হৈছিল। সো এইটো কুৱেশ্যন এক্সামত আহে। আৰু এই প্ৰতিযোগিতাত অসমৰ ৰেংক আছিল 3rd আৰু প্ৰথম পজিশ্যনত আছিলে সাৰ্ভিসেছ। লগতে ৰিসেন্টলি 2025 বৰ্ষৰ নেশ্যনেল গেমছ অনুষ্ঠিত হৈছিল উত্তৰাখণ্ডত। এই পইণ্টটো দৰকাৰী হয়। ইণ্ডিয়াছ সোল লিভছ ইন ভিলেজ ৱাজ সেড বাই ভাৰতৰ আত্মা গাঁৱতেই বাস কৰে এই কথাষাৰ কোনে কৈছিল? কাৰেক্ট এনসাৰটো হ'ব অপচন ডি মহাত্মা গান্ধীয়ে। Who assassinated former Lieutenant Governor Michael O'Dwyer to take revenge for the Jallianwala Bagh massacre in 1919? 1919 চনৰ জালিয়ানৱালা বাগ হত্যাকাণ্ডৰ প্ৰতিশোধ লোৱাৰ বাবে প্ৰাক্তন লেফটেনেণ্ট গভৰ্ণৰ মাইকেল ওডায়াৰক কোনে হত্যা কৰিছিল? কাৰেক্ট এনসাৰটো হ'ব অপচন বি উধম সিং। চৰ্দাৰ উধম সিঙে ৰাম মোহাম্মদ সিং আজাদ জন্ম নামেৰে জালিয়ানৱালাবাগৰ মাষ্টাৰ মাইণ্ডক হত্যা কৰিছিল। লগতে মনত ৰাখিব লাগিব যে 1919 চনৰ 13 এপ্ৰিলত পাঞ্জাৱৰ অমৃতসৰৰ জালিয়ানৱালাবাগত বিশ্ব কঁপোৱা এই হত্যাকাণ্ড সংঘটিত হৈছিলে। এই হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে ইংৰাজ চৰকাৰে দিয়া নাইটহুড উপাধি ত্যাগ কৰিছিল। লগতে মনত ৰাখিব লাগিব যে পথৰুঘাটৰ ৰণ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ বিৰুদ্ধে অসমৰ দৰং জিলাৰ পথৰুঘাটত সংঘটিত হোৱা ঐতিহাসিক কৃষক বিদ্ৰোহ আৰু ইয়াক অসমৰ জালিয়ানৱালাবাগৰ হত্যাকাণ্ড বুলি জনা যায়। When did কুইট ইণ্ডিয়া মুভমেণ্ট ষ্টাৰ্ট? ভাৰত ত্যাগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল? কাৰেক্ট এনসাৰটো হ'ব অপচন ডি 1942 1942 চনত। এই আন্দোলন অফিচিয়েলি লঞ্চ কৰিছিলে 1942 চনৰ আৰু এই আন্দোলনক আগষ্ট বিপ্লৱ বুলিও জনা যায়। এই আন্দোলনতে মহাত্মা গান্ধীয়ে ডু অৰ ডাই শ্লোগানটো দিছিল। লগতে মনত ৰাখিব লাগিব যে অসহযোগ আন্দোলন ষ্টাৰ্ট হৈছিলে 1920 চনত আৰু আইন অমান্য আন্দোলন ষ্টাৰ্ট হৈছিলে 1930 চনৰ 12 মাৰ্চত। এইকেইটা পইণ্টটো এক্সামৰ কাৰণে দৰকাৰী। হুইচ প্লেনেট ইমিটছ গ্ৰীণ লাইট? কোনটো গ্ৰহৰ পৰা সেউজীয়া পোহৰ নিৰ্গত হয়? কাৰেক্ট এনসাৰটো হ'ব অপচন বি ইউৰেনাছ। ইউৰেনাছক সেউজ গ্ৰহ বুলিও জনা যায়। ইউৰেনাছ আকাৰৰ ফালৰ পৰা সৌৰজগতৰ তৃতীয় বৃহত্তম গ্ৰহ। লগতে মনত ৰাখিব লাগিব যে ৰঙা গ্ৰহ বুলি জনা যায় মংগল গ্ৰহক আৰু নীলা গ্ৰহ বুলি জনা যায় পৃথিৱী। ৰেড প্লেনেট মানে হৈছে মাৰ্চ মানে মংগল গ্ৰহ আৰু ব্লু প্লেনেট মানে হৈছে আৰ্থ আৰু গ্ৰীণ প্লেনেটটো হৈছে ইউৰেনাছ। হু ইজ দ্য প্ৰেচিডেণ্ট অফ ৰাজ্যসভা অফ ইণ্ডিয়া? ভাৰতৰ ৰাজ্যসভাৰ সভাপতি কোন? কাৰেক্ট এনসাৰটো হ'ব অপচন চি ভাইচ প্ৰেচিডেণ্ট উপৰাষ্ট্ৰপতি। ভাৰতৰ উপৰাষ্ট্ৰপতি ভাৰতৰ উচ্চ সদন ৰাজ্যসভাৰ অধ্যক্ষ মানে এক্স অফিচিয়েল চেয়াৰমেন অফ ৰাজ্যসভা। লগতে মনত ৰাখিব লাগিব যে ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতিজনৰ নাম হৈছে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন আৰু বৰ্তমান ভাৰতৰ উপৰাষ্ট্ৰপতিজনৰ নাম হৈছে জগদীপ ধনকৰ। হু ৱাজ এৱাৰ্ডেড দ্য 2025 দাদা চাহেব ফাল্কে এৱাৰ্ড? 2025 চনৰ দাদা চাহেব ফাল্কে বঁটা কোনে লাভ কৰিছিল? কাৰেক্ট এনসাৰটো হ'ব অপচন এ মিথুন চক্ৰৱৰ্তী। ভাৰতীয় চলচ্চিত্ৰৰ জনকৰূপে অভিহিত দাদা চাহেব ফাল্কেৰ স্মৃতিৰ ৰক্ষাৰ্থে দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হয়। এই বঁটা হৈছে ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ বঁটা। দাদা চাহেব ফাল্কে বঁটা লাভ কৰা প্ৰথমগৰাকী ব্যক্তি হ'ল দেৱিকা ৰাণী। তেখেতে 1969ত এই বঁটা লাভ কৰিছিল। লগতে দাদা চাহেব ফাল্কে বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া হৈছে ডক্টৰ ভূপেন হাজৰিকা। ভূপেন হাজৰিকাই 1992 চনত এই বঁটা লাভ কৰিছিল। চ' এইটো কুৱেশ্যন বহুত দৰকাৰী এক্সামত আহে। আৰু ভূপেন হাজৰিকাক এই বঁটা প্ৰদান কৰিছিল সেই সময়ৰ ভাৰতৰ ৰাষ্ট্ৰপতি ডক্টৰ শংকৰ দয়াল শৰ্মাই। নামদফা নেশ্যনেল পাৰ্ক ইজ চিটুৱেটেড ইন? নামদফা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? কাৰেক্ট এনসাৰটো হ'ব অপচন বি অৰুণাচল প্ৰদেশত। নামদফা ৰাষ্ট্ৰীয় উদ্যান উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান আৰু ভাৰতৰ চতুৰ্থ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যান। 2024 চনত এই ৰাষ্ট্ৰীয় উদ্যানখনক ইকো চেঞ্চিটিভ জোন হিচাপে ঘোষণা কৰা হৈছিল। দ্য অৰ্জুনা এৱাৰ্ড ইজ এৱাৰ্ডেড ফৰ হুইচ অফ দ্য ফলোয়িং কেটেগৰিজ? নিম্নলিখিত
কোনটো শ্ৰেণীৰ বাবে অৰ্জুন বঁটা প্ৰদান কৰা হয় কাৰেক্ট এনসাৰটো হ'ব অপচন বি স্পৰ্টছ হোৱাট ইজ দ্য কেপিটেল অফ লক্ষদ্বীপ লক্ষদ্বীপৰ ৰাজধানী কি কাৰেক্ট এনসাৰটো হ'ব অপচন এ কাবাৰ্টি লক্ষদ্বীপ হৈছে ভাৰতৰ আটাইতকৈ সৰু কেন্দ্ৰীয় শাসিত অঞ্চল লক্ষদ্বীপ আৰবিয়ান চিত আৰব সাগৰত অৱস্থিত লক্ষদ্বীপত 36টা আইলেণ্ড আছে আৰু লক্ষদ্বীপ ফৰ্ম হৈছিলে 1956ত আৰু লক্ষদ্বীপৰ অফিচিয়েল লেংগুৱেজ হৈছে মালায়ালম আৰু লক্ষদ্বীপ কেৰালা হাইকোৰ্টৰ জুৰিডিকশ্যনত আছে আৰু লক্ষদ্বীপত থকা একমাত্ৰ এয়াৰপৰ্টৰ নাম হৈছে আগাত্তি এয়াৰপৰ্ট হু এমং দ্য ফলোয়িং এম্বেচাডাৰ্ছ অফ কুইন এলিজাবেথ ভিজিটেড আকবৰছ কোৰ্ট টু অবটেইন ফাৰমান ফৰ ট্ৰেড ইন গুজৰাট ৰাণী এলিজাবেথৰ কোনগৰাকী ৰাষ্ট্ৰদূতে আকবৰৰ ৰাজসভাত গৈ গুজৰাটত বাণিজ্যৰ অনুমতি বিচাৰিছিল কাৰেক্ট এনসাৰটো হ'ব অপচন চি জন মিল্ডেন হল হু ইজ দ্য কাৰেণ্ট ডাইৰেক্টৰ অফ দ্য ইণ্টেলিজেন্স ব্যুৰ' এজ অফ 2025 বৰ্তমান ভাৰতীয় চোৰাংচোৱা সংস্থাৰ সঞ্চালক কোন কাৰেক্ট এনসাৰটো হ'ব অপচন ডি তপন ডেকা হু ইজ কল দ্য হোমাৰ অফ ইণ্ডিয়া ভাৰতৰ হোমাৰ বুলি কাক কোৱা হয় কাৰেক্ট এনসাৰটো হ'ব অপচন এ কালিদাস লগতে মনত ৰাখিব লাগিব যে কালিদাস চন্দ্ৰগুপ্ত তুৰ ৰাজসভাৰ কবি তেখেতে ৰচনা কৰা ফেমাছ ৰচনাৰাজি হ'ল মেঘদূত অভিজ্ঞান শকুন্তলম কুমাৰ সম্ভৱ আৰু ৰঘুবংশ দ্য জিয়াভৰালী ৰিভাৰ ফ্ল'জ ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম জিয়াভৰালী নদী অসমৰ কোনখন জিলাত অৱস্থিত কাৰেক্ট এনসাৰটো হ'ব অপচন বি শোণিতপুৰ জিয়াভৰালী নদীখন শোণিতপুৰ জিলাত অৱস্থিত আৰু এই নদীখনক অৰুণাচলত কামেং ৰিভাৰ বুলি কোৱা হয় আৰু এই নদীখনে নামেৰি নেশ্যনেল পাৰ্কৰ মাজেৰে পাৰ হৈ যায় হোৱাট ৱাজ দ্য ৰুল অফ লাই মেকুৰী ইন দ্য কিটচেন অফ আহোম কিং আহোম ৰজাৰ ৰান্ধনী ঘৰত লাই মেকুৰীৰ ভূমিকা কি আছিল কাৰেক্ট এনসাৰটো হ'ব অপচন চি খাদ্যৰ সোৱাদ লোৱা টেষ্টিং অফ ফুড হাউ মেনি এথলিটছ ৰিচিভ দ্য আছাম ষ্টেট স্পৰ্টছ এৱাৰ্ড ইন 2024 2024 বৰ্ষত কিমানজন খেলুৱৈয়ে অসম ৰাজ্যিক ক্ৰীড়া বঁটা লাভ কৰিছিল কাৰেক্ট এনসাৰটো হ'ব অপচন চি 7 অসমৰ 7জন খেলুৱৈক 2024 বৰ্ষৰ অসম ৰাজ্যিক ক্ৰীড়া বঁটা প্ৰদান কৰা হৈছিল সেইকেইজন খেলুৱৈ হৈছে বৰ্ণিলাকা চাংমাই কৃষ্ণা দাস অভিষেক গগৈ ৰাজীৱ দে কল্যাণ বৰ্মন অনুপ কোঁৱৰ আৰু উত্তম সন্দিকৈ হু বিকেম দ্য য়ংগেষ্ট চেছ ৱৰ্ল্ড চেম্পিয়ন ইন হিষ্ট্ৰী এট দ্য এজ অফ 18 18 বছৰ বয়সত ইতিহাসৰ আটাইতকৈ কম বয়সীয়া দবা বিশ্ব চেম্পিয়ন কোন হৈছিল কাৰেক্ট এনসাৰটো হ'ব অপচন বি ডি গুকেশ মানে ফুল ফৰ্মটো হৈছে দুম্বা ৰাজু গুকেশ এক্সাম পইণ্ট অফ ভিউ এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় হুইচ কাণ্ট্ৰি ওন দ্য 2024 ডেভিছ কাপ টাইটল 2024 বৰ্ষৰ ডেভিছ কাপৰ কিতাপ কোনখন দেশে লাভ কৰিছিল কাৰেক্ট এনসাৰটো হ'ব অপচন বি ইটালী 2023 আৰু 2024 বৰ্ষৰ ডেভিছ কাপৰ কিতাপ ইটালীয়ে দখল কৰিছে লগতে মনত ৰাখিব লাগিব যে ডেভিছ কাপ হৈছে টেনিছৰ ৱৰ্ল্ড কাপ হু হেজ বিন এপইণ্টেড এজ দ্য চিফ দি মিছন ফৰ দ্য ইণ্ডিয়ান টিম এট দ্য 4th এছিয়ান ৰোল বল চেম্পিয়নশ্বিপ চতুৰ্থ এছিয়ান ৰোল বল চেম্পিয়নশ্বিপত ভাৰতীয় দলৰ চিফ দি মিছন হিচাপে কোনে নিযুক্তি লাভ কৰিছে কাৰেক্ট এনসাৰটো হ'ব অপচন ডি ভূমিধৰ বৰ্মন চতুৰ্থ এছিয়ান ৰোল বল চেম্পিয়নশ্বিপ গোৱাত অনুষ্ঠিত হৈছিল হু ইজ দ্য ফাৰ্ষ্ট প্লেয়াৰ ফ্ৰম আছাম টু হেভ ওন গোল্ড মেডেলছ ইন এভৰি এডিশ্যন অফ দ্য নেশ্যনেল গেমছ চিন্স 2011 2011 চনৰ পিছত ৰাষ্ট্ৰীয় ক্ৰীড়াৰ প্ৰতিটো সংস্কৰণত স্বৰ্ণ পদক লাভ কৰা অসমৰ প্ৰথমজন খেলুৱৈ কোন কাৰেক্ট এনসাৰটো হ'ব অপচন বি নয়নমণি শইকীয়া তেওঁ এগৰাকী আন্তঃৰাষ্ট্ৰীয় লন বল খেলুৱৈ 2022 বৰ্ষত তেওঁ অৰ্জুন বঁটা লাভ কৰিছিল আৰু তেওঁ হৈছে অৰ্জুন বঁটা লাভ কৰা সপ্তমগৰাকী অসমীয়া তেওঁ 2022 বৰ্ষতে অসম সৌৰভ বঁটাও লাভ কৰিছিল লগতে এটা পইণ্ট মনত ৰাখিব লাগিব যে কমনৱেলথ গেমছত পদক লাভ কৰা তেওঁ হৈছে প্ৰথমগৰাকী অসমীয়া মহিলা আৰু সোণৰ পদক লাভ কৰা প্ৰথম অসমীয়া চ' এই পইণ্টটো বহুত দৰকাৰ এক্সামৰ কাৰণে Where was the first session of the Assam Students Conference, Assam ছাত্ৰ সন্মিলন অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল কাৰেক্ট এনসাৰটো হ'ব অপচন বি গুৱাহাটী গুৱাহাটীত অনুষ্ঠিত অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনত লক্ষ্মীনাথ বেজবৰুৱাই সভাপতিত্ব কৰিছিল চ' কুৱেশ্যনটো এক্সামত আহে যে অসম ছাত্ৰ সন্মিলনৰ প্ৰথম সভাপতি কোন আছিল লক্ষ্মীনাথ বেজবৰুৱা আৰু এই অধিৱেশন ক'ত অনুষ্ঠিত হৈছিলে
গুৱাহাটীত। আৰু কোন চনত হৈছিলে 1916 চনত। আৰু অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখনৰ নাম আছিল মিলন। হুইচ অফ দ্য ফলোইং ইজ দ্য ফাৰ্ষ্ট নোভেল ৰিটন বাই ৰীতা চৌধুৰী? তলৰ কোনখন উপন্যাস ৰীতা চৌধুৰী ৰচনা কৰা প্ৰথমখন উপন্যাস? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি অবিৰত যাত্ৰা। লগতে ৰীতা চৌধুৰী ৰচনা কৰা এক্সামৰ কাৰণে দৰকাৰী কেইটামান গুৰুত্বপূৰ্ণ উপন্যাসৰ নাম হ'ল দেউলাংখুই, মাকাম, এই সময় সেই সময়, মায়াবৃত্ত, হৃদয় নিৰূপায়, পপেতৰাৰ সাধু। এই গোটেইকেইটা উপন্যাস এক্সামৰ কাৰণে দৰকাৰী। Who was conferred the prestigious Dr. Bhupen Hazarika Cultural Award for 2024-25? কাক 2024-25 বৰ্ষৰ বাবে সন্মানীয় ডক্টৰ ভূপেন হাজৰিকাৰ সাংস্কৃতিক বঁটা প্ৰদান কৰা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি স্নেহলতা দাস। Who from Assam is known as চিৰাংকে কৃষি চিৰাগ? অসমৰ কাক চিৰাংকে কৃষি চিৰাগ বুলি জনা যায়, মানে চিৰাঙৰ কৃষিৰ চাকি বুলি জনা যায়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি সৰ্বেশ্বৰ বসুমতাৰী। তেওঁ 2023 চনত অসম চৰকাৰে কৃষি ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে 2022 বৰ্ষৰ অসম গৌৰৱ বঁটা প্ৰদান কৰিছিল। লগতে ৰিচেণ্টলি 2024 চনত তেখেতক ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছিল। Who was called the কস্তুৰবা of Assam by মহাত্মা গান্ধী? মহাত্মা গান্ধীয়ে কাক অসমৰ কস্তুৰবা বুলি অভিহিত কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ স্বৰ্ণলতা দেৱী। Who designed the logo of the Assam সাহিত্য সভা? অসম সাহিত্য সভাৰ প্ৰতীক চিহ্ন কোনে ডিজাইন কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি যুগল দাস। অসম সাহিত্য সভাৰ বৰ্তমানৰ প্ৰতীক চিহ্নটো 1960 চনৰ 28 অক্টোবৰত গ্ৰহণ কৰা হৈছিল আৰু এই প্ৰতীক চিহ্নটো অংকন কৰিছিল যুগল দাসে। Who wrote কাৰাগাৰৰ চিঠি? কাৰাগাৰৰ চিঠি কোনে ৰচনা কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি এম তৈয়বুল্লাহ। কাৰাগাৰৰ চিঠি মৌলানা তৈয়বুল্লাহ ৰচনা কৰিছিল। ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকা won the Best Music Director Award for which Assamese movie? ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাই কোনখন অসমীয়া চিনেমাৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি চামেলি মেমচাব। Which one is the first Assamese novel to win the সাহিত্য একাডেমী এৱাৰ্ড? সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ইয়াৰিংডাম। ইয়াৰিংডাম উপন্যাসখন ৰচনা কৰিছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই। 1961ত তেওঁক এই উপন্যাসখনৰ বাবে সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হৈছিল। লগতে মনত ৰাখিব লাগিব যে অসমীয়া সাহিত্যত সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া সাহিত্যিক হ'ল যতীন্দ্ৰনাথ দুৱৰা। আৰু অসমীয়া ভাষাত সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমখন গ্ৰন্থ হৈছে বনফুল। যদি কয় প্ৰথমখন উপন্যাস বুলি তেতিয়া হ'ব ইয়াৰিংডাম। 1955ত যতীন্দ্ৰনাথ দুৱৰাদেৱে ৰচনা কৰা বনফুল কবিতা পুথিখনৰ বাবে তেখেতক সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হৈছিল। তেখেতৰ গুৰুত্বপূৰ্ণ ৰচনাৰাজি হ'ল কুমৰ তীৰ্থ আৰু কথা কবিতা। যতীন্দ্ৰনাথ দুৱৰাদেৱ হ'ল প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক। এই পইণ্টকেইটাও এক্সামৰ কাৰণে বহুত দৰকাৰী। হোৱাট ইজ দ্য নেম অফ ফাৰ্ষ্ট আছামিজ উমেন মেগাজিন? প্ৰথমখন অসমীয়া মহিলা আলোচনীখনৰ নাম কি? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ঘৰজেউতি। 1927 চনত অসমৰ প্ৰথমখন মহিলা আলোচনী ঘৰজেউতি প্ৰকাশ পাইছিল আৰু এই আলোচনীখন সম্পাদনা কৰিছিল কমললয়া কাকতি আৰু কনকলতা চলিহা। Who is the Assam's first and Northeast second Chief Election Commissioner? অসমৰ প্ৰথম আৰু উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয় মুখ্য নিৰ্বাচন আয়ুক্ত কোন আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি হৰিশংকৰ ব্ৰহ্ম। Which player has been awarded with অৰ্জুন এৱাৰ্ড, দ্ৰোণাচাৰ্য এৱাৰ্ড, ৰাজীৱ গান্ধী খেলৰত্ন এণ্ড পদ্মশ্ৰী? কোনজন খেলুৱৈক অৰ্জুন বঁটা, দ্ৰোণাচাৰ্য বঁটা, ৰাজীৱ গান্ধী খেলৰত্ন আৰু পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছিল? এই কুৱেশ্যনটো আছাম পুলিচৰ এক্সামত আহিছে। কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি পুলেলা গোপীচান্দ। পুলেলা গোপীচান্দ বৰ্তমান ইণ্ডিয়ান নেশ্যনেল বেডমিণ্টন টীমৰ চিফ কোচ হয়। ইণ্ডিয়া ষ্টাৰ্টেড পাৰ্টিচিপেটিং ইন দ্য অলিম্পিক গেমছ ইন হুইচ ইয়াৰ? ভাৰতে কোন বছৰত অলিম্পিক গেমছত অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1900। ভাৰতে 1900 চনৰ পৰা অলিম্পিক গেমছত অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছিল। Who became the first Indian to win an individual Olympic gold medal? ব্যক্তিগত অলিম্পিকৰ স্বৰ্ণ পদক লাভ কৰা প্ৰথমজন ভাৰতীয় কোন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি অভিনৱ বিন্দ্ৰ। তেওঁ 2008 চনত বেইজিং অলিম্পিকত 10 মিটাৰ এয়াৰ ৰাইফলত এই কৃতিত্ব অৰ্জন কৰিছিল। লগতে মনত ৰাখিব লাগিব যে ইণ্ডিয়াই অভাৰঅল অলিম্পিকত 41টা মেডেল লাভ কৰিছে, তাৰে 10টা গ'ল্ড হয়। 1928 চনত আমষ্টাৰডামত অনুষ্ঠিত অলিম্পিক গেমছত
ইণ্ডিয়াই ফাৰ্ষ্ট গ'ল্ড মেডেল লাভ কৰিছিলে আৰু ইণ্ডিয়াৰ নৰ্মান প্ৰিচাৰ্ডে অলিম্পিকৰ ফাৰ্ষ্ট পদক লাভ কৰিছিলে আৰু তেখেতে চিলভাৰ মেডেল পাইছিলে আৰু নীৰজ চোপ্ৰাই 2020 চনৰ টকিঅ' অলিম্পিকত জেভলিন থ্ৰ'ত গ'ল্ড মেডেল লাভ কৰিছিলে মানে ব্যক্তিগত গ'ল্ড মেডেল অকল দুজন ব্যক্তিহে মানে পাইছে 1 নম্বৰ পাইছে অভিনৱ বিন্দ্ৰা 2 নম্বৰত নীৰজ চোপ্ৰা আৰু ফাৰ্ষ্ট গ'ল্ড মেডেল পাইছিলে ভাৰতৰ হকী টিমে হাউ মেনি স্পৰ্টছ হেভ বিন এডেড টু দ্য 2028 অলিম্পিক্স 2028 বৰ্ষৰ অলিম্পিকত কিমান ক্ৰীড়া সংযোজন কৰা হৈছে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 5টা সেই খেলকেইটা হ'ল বেছবল ক্ৰিকেট ফ্লেগ ফুটবল লেক্ৰছ আৰু স্কোৱাছ এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনলৈ হাউ মেনি টাইমছ হেজ ইণ্ডিয়া ওন গ'ল্ড ইন মেন্স হকী এট দ্য অলিম্পিক্স অলিম্পিকত পুৰুষৰ হকীত ভাৰতে কিমানবাৰ সোণৰ পদক লাভ কৰিছে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 8 বাৰ চ' ফাৰ্ষ্ট লাভ কৰিছিলে 1928 দেন 1932 দেন 1936 1948 1952 1956 1964 আৰু 1988 Who won the men's single title in the French Open 2024 final? French Open 2024 বৰ্ষৰ ফাইনেলত পুৰুষৰ একক কিতাপ কোনে লাভ কৰিছিলে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি কাৰ্লোছ আলকাৰাছ On whose birthdays অভিৰুচি স্পৰ্টছ ডে celebrated in Assam? অসমত কাৰ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয় কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ভোগেশ্বৰ বৰুৱা In which year the national games was held in Assam? কোনটো বৰ্ষত ভাৰতীয় ৰাষ্ট্ৰীয় খেল অসমত হৈছিল এই কুৱেশ্যনটো বহুত দৰকাৰী হয় এক্সামত আহি থাকে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 2007 Who became the youngest IPL player to be bought at an IPL auction? IPLৰ নিলামত কিনা আটাইতকৈ কম বয়সীয়া খেলুৱৈ কোন কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ভৈভৱ সূৰ্যবংশী 2024 বৰ্ষৰ IPL নিলামত 13 বছৰীয়া ভৈভৱ সূৰ্যবংশীক ৰাজস্থান দলত অন্তৰ্ভুক্ত কৰিছে In which year did Bhogeshwar Borua, the first Assamese Arjuna Award recipient, achieve this honor? প্ৰথম অসমীয়া অৰ্জুন বঁটা লাভ কৰা ভোগেশ্বৰ বৰুৱাই কোন চনত এই সন্মান লাভ কৰিছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1966 লগতে মনত ৰাখিব লাগিব যে তেখেতে 1966 চনৰ বেংকক এছিয়ান গেমছত 800 মিটাৰ দৌৰত সোণৰ পদক লাভ কৰিছিল আৰু ফাৰ্ষ্ট অৰ্জুন বঁটা প্ৰদান কৰা হৈছিল 1961ত আৰু ভোগেশ্বৰ বৰুৱাই লাভ কৰিছিলে 1966ত আৰু অসমৰ দ্বিতীয় অৰ্জুন বঁটা বিজয়ী ব্যক্তিগৰাকী হ'ল মনালিছা বৰুৱা মেহতা তেওঁ 1987ত এই বঁটা লাভ কৰিছিলে আৰু তেওঁ হৈছে অৰ্জুন বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা তাৰ পাছত জয়ন্ত তালুকদাৰে 2006ত এই বঁটা লাভ কৰিছিলে আৰু শিৱ থাপাই 2016 আৰু হিমা দাসে 2018 চন আৰু লাভলীনা বৰখাই 2021 চনত এই বঁটা লাভ কৰিছিলে আৰু নয়নমণি শইকীয়াই 2022 চনত এই বঁটা লাভ কৰিছিল নেশ্যনেল স্পৰ্টছ ডে অফ ইণ্ডিয়া ইজ চেলিব্ৰেটেড অন 29 আগষ্ট এভৰি ইয়েৰ ইন অনাৰ অফ হুইচ স্পৰ্ট পাৰ্চন ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস প্ৰতি বছৰে 29 আগষ্টত কোনজন ক্ৰীড়াবিদৰ সন্মানত পালন কৰা হয় কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি মেজৰ ধ্যানচান্দ সিং তেওঁক হকীৰ যাদুকৰ বুলি জনা যায় Former football player and present Chief Minister of Manipur, Sri N. Biren Singh, has served in which central government organization? প্ৰাক্তন ফুটবল খেলুৱৈ আৰু বৰ্তমান মণিপুৰৰ মুখ্যমন্ত্ৰী শ্ৰী এন বীৰেন সিঙে কেন্দ্ৰীয় চৰকাৰৰ কোনটো সংস্থাৰ সেৱা আগবঢ়াইছে চ' এইটো কুৱেশ্যনো আছাম পুলিচ এক্সামত আহিছে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি BSF বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চ হুইচ অফ দ্য ফলোয়িং স্পৰ্টছ ইজ এছ'চিয়েটেড উইথ সন্তোষ ট্ৰফি সন্তোষ ট্ৰফি তলৰ কোনটো খেলৰ সৈতে জড়িত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ফুটবল ইন হুইচ কাণ্ট্ৰি ৱেৰ দ্য ফাৰ্ষ্ট এছিয়ান গেমছ হেল্ড কোনখন দেশত প্ৰথম এছিয়ান গেমছ অনুষ্ঠিত হৈছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ইণ্ডিয়া ফাৰ্ষ্ট এছিয়ান গেমছ অনুষ্ঠিত হৈছিল 1951ত ভাৰতৰ নতুন দিল্লীত এই গেমছ অনুষ্ঠিত হৈছিলে হু এমং দ্য ফলোয়িং ফ্ৰম আছাম জইন দ্য হিষ্টৰিকেল দাণ্ডি মাৰ্চ অসমৰ কোনে ঐতিহাসিক দাণ্ডি মাৰ্চত যোগদান কৰিছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ লীলাধৰ বৰুৱা